তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কৃতি ছাত্ৰ-ছাত্ৰীলৈ বিশেষ অভিনন্দন অনুষ্ঠান। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিচুকীয়াৰ 419 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায়। উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্তৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি তিনিচুকীয়াত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক এলেকাৰ 400ৰো অধিক ছাত্ৰ ছাত্ৰীক এক অভিনন্দন জ্ঞাপন কৰা হৈছে আৰু এই অভিনন্দন অনুষ্ঠানত তেওঁলোকক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰিলোঁ আৰু তেওঁলোকক আহিব লগা দিনত খুব পৰিশীলিত ৰূপত পৰিকল্পিত ৰূপত যাতে তেওঁলোকে শিক্ষায়তনিক যাত্ৰাটোক আগবঢ়াই লৈ যাব পাৰে আৰু মানৱীয় প্ৰমূল্য গোধে বহা একোগৰাকী মানৱ সম্পদ হিচাপে তেওঁলোক যাতে নিজেই সমাজত প্ৰতিষ্ঠা হ'ব পাৰে সেই আশা আমি তেওঁলোকৰ আগত ব্যক্ত কৰিছোঁ। আমি আশা কৰোঁ এইসকল ছাত্ৰ ছাত্ৰীয়ে অনাগত দিনত জাতীয় জীৱনৰ ধৰণী হ'ব আৰু দেশখনৰ উন্নয়নৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে তেওঁলোকে সেৱাত ব্ৰতী হ'ব। সন্থাৰ শিক্ষানীতি আধাৰত এই বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষান্ত পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ হোৱা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক উৎসাহ প্ৰেৰণা যোগাৰ উদ্দেশ্যে আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই বছৰ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই 400জনতকৈ অধিক কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এই বিশেষ অভিনন্দন অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া উপস্থিত আছিল। লগতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি লগতে আমাৰ এই অভিনন্দন অনুষ্ঠানটো কৃত্ৰিমতা প্ৰদান কৰা আমাৰ সকলোৱে শ্ৰদ্ধাৰ গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়াও আমাৰ এই অভিনন্দন অনুষ্ঠানত আমাৰ উপস্থিত আছিল। আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ যিবোৰ শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতি উত্তীৰ্ণ হোৱা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলে যি ফলাফলৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতে আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন আমি আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলে যি ফলাফলৰ ধাৰাবাহিকতা যাতে অক্ষুণ্ণ ৰাখি পিনি আগন্তুক সময়ত যাতে কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলে নিজৰ জাতিটোৰ কাৰণে নিজৰ জিলাখনৰ কাৰণে যাতে গৌৰৱ কঢ়িয়াই আনিবলৈ পাৰে সেই মহান উদ্দেশ্য লৈ কিনি আমি আজি বিশেষ অভিনন্দন আমি আয়োজন কৰিছোঁ। আৰু এই বিশেষ অভিনন্দন লগত সংগতি ৰাখি কিনি আমি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক শ্বহীদ বিশ্বজিৎ বৰা সৰণিক অসমীয়া বিভাগৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা তিনিচুকীয়াৰ ডুমডুমা ডনবক্স হাইস্কুলৰ লিলিউচোনাক গগৈ ডাঙৰীয়াক আমি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক শ্বহীদ বিশ্বজিৎ বৰা সৰণিক আমি বঁটা প্ৰদান কৰিছোঁ। আমি আশা ৰাখিছোঁ তেখেতৰ যি ফলাফলৰ ধাৰাবাহিকতা সেই ধাৰাবাহিকতা আগন্তুক সময়ত যাতে অক্ষুণ্ণ ৰাখিব পাৰে। লগতে তিনিচুকীয়া অঞ্চল ছাত্ৰৰ বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত হোৱা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলে যাতে আগন্তুক সময়ত উচ্চ শিক্ষা যাত্ৰাটো যাতে তেখেতসকলৰ ফলাফলৰ যি ধাৰাবাহিকতা যাতে অক্ষুণ্ণ ৰাখিব পাৰে সেই মহান উদ্দেশ্যলৈকে আজি বিশেষ অভিনন্দন আমি আয়োজন কৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ।